আমি নগৰবেৰা আঞ্চলিক মৌজা উন্নয়ন কমিটিৰ তৰফৰ পৰা নগৰবেৰা বজাৰ এলেকাত আমি চাফাই অভিযান কাৰ্যসূচী হাতত লৈছোঁ। বৰ্তমান নগৰবেৰা বজাৰৰ যিটো কদৰ্য ৰূপ এইটো আঁতৰাবলৈ আমি চেষ্টা কৰিছোঁ। আমাৰ দোকানৰ সন্মুখত যথেষ্ট লেতেৰা আমাৰ থকা আমি পৰিলক্ষিত হৈছিল আৰু সেই হেতুকে আজি গোটেই বজাৰ এলেকা আমি স্বচ্ছ ভাৰতৰ অংশ হিচাপে নগৰবেৰাও যাতে স্বচ্ছতা সদায় থাকে আমি সেই দিশটো আগত ৰাখি বিশেষকৈ নগৰবেৰা আঞ্চলিক মৌজা উন্নয়ন কমিটিয়ে এই পদক্ষেপ লৈছোঁ আৰু এই পদক্ষেপটো আমাৰ চলি থাকিব। আৰু বজাৰখন আমি কেনেধৰণৰ চাফ চিকুণ কৰি ৰাখিব পাৰোঁ, সুন্দৰ কৰি ৰাখিব পাৰোঁ আৰু চিৰসেউজ কৰাৰ কাৰণেও আমি ইতিমধ্যে বৃক্ষৰোপণৰ কাৰ্যসূচী কিছু হাতত লৈছোঁ, যাতে কিপ ক্লিন মেক ইট গ্ৰীণ আমি এই পদক্ষেপটো আগত ৰাখি বিশেষকৈ আমি আজি এই কাৰ্যসূচীটো ৰূপায়ণ কৰি আছোঁ। এই ক্ষেত্ৰতো আমি নগৰবেৰা আঞ্চলিক আমাৰ বজাৰ এলেকাৰ যিখিনি মানুহ আছে তেওঁলোকে আচলতে গৰু পুহি বিশেষকৈ দোকানীসকলক অলপ বাধাৰ সৃষ্টি কৰিছে, কাৰণ গৰুবিলাক এৰাল দি ফুৰে আৰু এৰাল থকা গৰুবিলাকে আচলতে শাক পাচলি বা কাৰোবাৰ বাইকত এটা মনা থাকিলেও সেইটোৰ পৰা তেওঁলোকে গৰুবিলাকে পাচলিবিলাক খায় আৰু মানুহখিনিয়ে গৰুবিলাক এৰাল দি থাকে। এই ক্ষেত্ৰত আমি তেওঁলোকক এটা এৱাৰনেছ অৰ্থাৎ সজাগতা কৰিবলৈ আমি অহা 10 দিনৰ ভিতৰত যাতে তেওঁলোকে বজাৰ এলেকাত কোনো ধৰণৰ গৰু এৰা নিদিয়ে তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এৰা দিলে হয়তো আইনগতভাৱে আমি থানাৰ লগতো যোগাযোগ কৰিছোঁ আৰু ব্যৱস্থা লোৱা হ'ব।